নেশ্যনেল এছেছমেণ্ট এণ্ড এক্ৰিডিটেশ্যন কাউন্সিল চমুকৈ আমি যাক নাক বুলি কওঁ, নাকে এতিয়ালৈকে কলেজ আৰু বিশ্ববিদ্যালয়ৰ এটা মূল্যায়ন কৰি আহিছিল। সেইটো এটা গ্ৰেড তেওঁলোকে দিছিল, যেনেকৈ অলপতে আমি গুৱাহাটী বিশ্ববিদ্যালয় নাক A+ গ্ৰেড পাইছোঁ। কিন্তু অহা ছেপ্টেম্বৰৰ পৰা ৰাধাকৃষ্ণন কমিটিৰ আধাৰত নাকৰ এছেছমেণ্টৰ প্ৰক্ৰিয়াটো সলনি কৰা হ'ব, তাৰ ৰিফৰ্ম আনিবলৈ চেষ্টা কৰা হৈছে। এতিয়াৰ পিছৰ পৰা অৰ্থাৎ ছেপ্টেম্বৰ 2024 পিছৰ পৰা যিটো ছিষ্টেম হ'ব সেইটো বাইনেৰী ছিষ্টেম বুলি কোৱা হৈছে, দ্বিমূলীয় এটা ব্যৱস্থা। তাতে এতিয়াৰ ছিষ্টেমটোতকৈ অলপ বেলেগ ধৰণৰ তাতে ছিষ্টেম হ'ব। আৰু সেই সম্পৰ্কে নাকে দেশখনত 5টা বেলেগ জোনত ভাগ কৰি লৈ 5টা ৰিজনেল ৱৰ্কশ্বপ, কনচালটেটিভ ৱৰ্কশ্বপ কৰিছে। যেনেকৈ আজি নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ কাৰণে আজি এই ৱৰ্কশ্বপটো কৰা হৈছে। ইয়াৰ মানে যিটো প্ৰণালীৰে যিখিনি পদ্ধতিৰে এই বস্তু নতুন মূল্যায়নটো হ'ব সেইখিনিৰ বিষয়ে আলোচনা কৰা হৈছে। আৰু আমাৰ ফালৰ পৰা যদি কিবা ফিডবেক থাকে, অৰ্থাৎ যিসকলে অংশগ্ৰহণ কৰিছে তেখেতসকলৰ ফিডবেকো তাত লোৱা হ'ব। আৰু এটা গুৰুত্বপূৰ্ণ কথা হৈছে কি যে নাকে নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ 8খন ৰাজ্যৰ কাৰণে, ৰাজ্যৰ সকলোবোৰ অনুষ্ঠানৰ কাৰণে, উচ্চ শিক্ষা অনুষ্ঠানৰ কাৰণে ইয়াতে এই ৱৰ্কশ্বপটো অৰ্গেনাইজ কৰিছে। আৰু আজি প্ৰায় 8খন ৰাজ্যৰ 400ৰো অধিক বিশ্ববিদ্যালয় আৰু কলেজৰ অধ্যক্ষ, উপাচাৰ্য, শিক্ষকসকলে ইয়াতে অংশগ্ৰহণ কৰিছে। গতিকে এইটো এটা ডাঙৰ কনচালটেটিভ ৱৰ্কশ্বপ হিচাপে ইয়াতে কোৱা হৈছে। আৰু যিখিনি ইয়াতে আজি ফিডবেক হ'ব, যিখিনি আমাৰ পাৰ্টিচিপেণ্ট অংশকাৰীসকলে যিখিনি কথা তেওঁলোকে দাঙি ধৰিব, সেইখিনি বস্তু নাকে গ্ৰহণ কৰিব তেওঁলোকৰ ৰিফৰ্মৰ কাৰণে। ত' এইটো এটা প্ৰক্ৰিয়া। ইয়াৰ পিছৰ পৰা শিক্ষানুষ্ঠানবিলাকৰ যিটো মূল্যায়ন হ'ব সেইটো নতুন পদ্ধতিত হ'ব, আৰু সেইটোকে বিস্তাৰিতভাৱে আজি আলোচনা কৰা হৈছে। যে ৱৰ্কশ্বপত প্ৰথমতে তেখেতসকলৰ নাকৰ এক্সপাৰ্টে, ডাইৰেক্টৰ নিজে আছে যিহেতু, আৰু তেখেতৰ লগতে আৰু এডভাইজাৰ আছে, তেখেতসকলে গোটেই ছিষ্টেমটোৰ বিষয়ে কৈছে কেনেকৈ গোটেই কামখিনি হ'ব। তাৰপিছতে এটা কনচালটেটিভ মানে এটা ভাৱ বিনিময় হ'ব। সেইটো ধৰণে গোটেইখিনি মানুহে তাতে অংশগ্ৰহণ কৰিব পাৰিব। যিমানখিনি পাৰ্টিচিপেণ্ট অংশগ্ৰহণ কৰি আছে তেখেতসকলে নিজৰ এইখিনি শুনাৰ পিছত যদি কিবা তেওঁলোকৰ ক'বলগীয়া থাকে সেইখিনি ক'ব পাৰিব। আৰু সেইখিনি তেখেতসকলে লৈ যাব, তাৰমানে সেইখিনি কথা যুক্তিসহকাৰে বিবেচনা কৰি যদি প্ৰয়োজন হয় সেইখিনি সংযোজন কৰা হ'ব। আৰু সেইটো কনচালটেশ্যন প্ৰক্ৰিয়াটো আজিয়ে শেষ নহয়, আজি আৰম্ভণিয়ে ক'ব পাৰি। আজি ইয়াতে মিটিঙত ডাইৰেক্টলি তেওঁলোকৰ লগত কথা পাতিব। ইয়াৰ পিছতো যদি কিবা ফিডবেক দিব লাগে তেখেতসকলে যোগাযোগ কৰি দিব পাৰে। Already in Bangalore and Bhubaneswar we have completed. We are doing in Guwahati, then we do Lucknow and Ahmedabad. Lucknow and Ahmedabad are baki. Our duta baki ase, eto 3 number. Total 5টা regional workshops. Bangalore, Bhubaneswar, Guwahati হৈ গ'ল, Ahmedabad আৰু Lucknow. কোৱালিটি ইম্প্ৰুভমেণ্ট কৰিব পৰা যিহেতু এই ক্ষেত্ৰত মানে এইটো অঞ্চলৰ পৰা বৃহৎ সংখ্যক অনুষ্ঠানে নাকৰ মূল্যায়নৰ কাৰণে আগবাঢ়ি আহিছে। ইয়াৰ আগলৈকে 5 বছৰীয়া ছিষ্টেম আছিলে, 5 বছৰ মূৰে নাকৰ মূল্যায়ন। এইবাৰৰ পৰা কিন্তু নতুন যিটো বাইনেৰী ছিষ্টেম আহিছে, এই ছিষ্টেমতে 3 বছৰ পিছত আকৌ নতুন মূল্যায়ন হ'ব। আৰু ইয়াতে আগতে আমাক গ্ৰেড দিছিলে, এতিয়া গ্ৰেড নহয়, এতিয়া লেভেল থাকিব, লেভেল 1ৰ পৰা লেভেল 5। আৰু মই কোনটো লেভেলত এপ্লাই কৰিম বা মোৰ অনুষ্ঠানে কোনটো লেভেলত এপ্লাই কৰিব সেইটো নিজে ভাবি লৈ কৰিব পৰা হ'ব। খালি তাৰ কাৰণে আমি নিজকে উপযুক্ত কৰি দিলোঁ, প্ৰিপেয়াৰ কৰি দিলোঁ। So NAC is launching reforms in accreditation. That is basically out of the National Education Policy 2020, followed by that Dr. Radhakrishnan Committee was formed by the Government of India to work on the reforms. The committee submitted its report in July last year, and it is approved. Now we have started working on the reforms. We are introducing 2 reforms basically. One is called binary accreditation. The other one is called maturity-based graded levels. Current workshops that we are running all over the country is for the binary accreditation. In the binary accreditation, we have considered the maturity of the institutions. Particularly look at Northeast, there are a lot of institutions which have to be accredited. And the binary accreditation will provide a status of institution accredited or not accredited. Now, once an accredited institution can choose the levels at the 5 levels, basically level 1 to level 5. That is to be launched little later next year. In this workshop,
we are trying to interact with the institutions and find out how relevant the methodology that we are proposing to them. So we are talking about the overall framework, we are talking about the metrics that are going to be used to measure the quality, and each metric is explained to the participants and we take their feedback. And at the end of 5 regional workshops, we will incorporate all the feedback and finalize, and it will be launched in the next 2 months. That is the focus of the workshop. And we are very happy that Guwahati University is hosting this particular workshop. Close to 1,000 faculty members, vice chancellors, directors are participating in this workshop. And we will have a day-long discussion. And in the afternoon, it will be an open forum where each one of those participants can ask, clarify about the new methodology. আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।